দেউতা, আকাশক মই ভালকৈয়ে চিনি পাওঁ। আকাশ তেনেকুৱা ল'ৰা নহয় দেউতা। মানুহে তাক ভুল ভাবিছে। মই জানো মাজনী, সিদিনাখন বিচাৰত ছোৱালীজনী আৰু ল'ৰাজনে নিজ মুখে স্বীকাৰ কৰিছে। মই সেইটো বিচাৰো কৰি দিছোঁ মাইনা। এতিয়া মোৰ কৰিবলগীয়া একো নাই। তাক কোনোবাই ফচাব চেষ্টা কৰি আছে দেউতা। এজন পঢ়া লিখা ল'ৰা হৈও এতিয়া সি গাঁৱত কেতিয়াও শান্তিৰে জীয়াব নোৱাৰিব। গাঁৱৰ মানুহে তাক শান্তিৰে জীয়াব নিদিয়ে দেউতা, তাক অপমান কৰিব। দেউতা, তুমিয়ে মাত্ৰ এনেকুৱা মানুহ যিয়ে নেকি তাকে অপমানৰ পৰা বচাব পাৰিবা। তাৰ লগত এনেকুৱা হ'ব নিদিবা প্লিজ দেউতা। এটা ৰাস্তা আছে মাজনী, তুমি যদি মোৰ কথা শুনা। শুনিম দেউতা। তেনেহ'লে শুনা মা, অহা মাহত শইকীয়াৰ ল'ৰাৰ লগত তোমাৰ বিয়াখন ঠিক কৰিছোঁ আৰু এয়াই মোৰ শেষ সিদ্ধান্ত। কিন্তু দেউতা, মই এতিয়া বিয়াৰ কথা ভবাই নাই। কোনো কিন্তু নাই। তুমি যদি আকাশৰ ভাল চিন্তাটো কৰিছা তেতিয়াহ'লে এই মোৰ শেষ সিদ্ধান্ত আৰু শইকীয়াৰ ল'ৰাৰ লগত তোমাৰ বিয়া হোৱাটো খাটাং। নহ'লে কিন্তু মই আকাশৰ ৰিস্ক ল'ব নোৱাৰিম। চাক খুৰাদেউ, বৰ্তমান আমাৰ দেশত চাকৰি আনাও নাই। আপুনি এটা কাম কৰক, আকাশক ডুবাইত পঠাই দিয়ক। অলৰেডি মই 20-25 জন পঠাই দিছোঁ। অলপমান খৰচা হ'ব, কিমানমান খৰচ হ'ব? কমচে কম 10 লাখমান খৰচা হ'ব। 10 লাখ। কিন্তু ইমান টকা ক'ত পাম? চাক খুৰাদেউ, পইচাটো খৰচা হ'বই। পাছপৰ্টৰ কাম আছে, এজেণ্টক পইচা দিব লাগে, ভিজাৰো খৰচা আছে, খোৱা লোৱাৰ খৰচা আছে, বহুত খৰচা আছে। ঠিকে আছে, মই অলপ ভাবি চাওঁ। চাক অলপ ভাবি চাওক, মইতো আছোঁৱেই। খবৰটো পিছত জনাব। ঠিক আছে। মই ভালকৈ জানো এইটো বৰ্ষাৰ দেউতাকৰ প্লেন আছিল চাগে, যাতে তোমাৰ দুইজনৰ মাজত ব্ৰেকআপ হয়। কোনে কল কৰি আছে ইমান? কলটো ৰিচিভ নকৰা কিয়? বৰ্ষাই কল কৰি আছে। বৰ্ষা আহিছে। ইমান কৈ যে কল কৰি আছো, ৰিচিভ কৰিব নোৱাৰা? চাইলেণ্টত আছিল মোবাইল। চাইলেণ্টত আছিল? মইহে পাগল আছিলো তোমাৰ কাৰণে, তোমাৰ ভালটো ভাবি আছিলো, কিন্তু তুমি নিজেই তোমাৰ ভালটো নিবিচৰা। কি জানা, তুমি কেতিয়াও চেঞ্জ হ'ব নোৱাৰা। এই চোৰ বন্ধুকেইটাৰ লগত থাকি থাকি এদিন তুমি নিজেও চোৰ হৈ পৰিবা। চোৰ কাক কৈছা? ইহঁতক চোৰ বুলি কৈছা আজি তুমি? আজিৰ পৰা 10 বছৰ আগতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, আজি চাকৰি নোপোৱাৰ কাৰণে এনেদৰে ঘূৰি ফুৰি আছে। সি ভাবিছিল নিজাকে বিজনেছ এটা ষ্টাৰ্ট কৰিবলৈ, কিন্তু তাৰ ঘৰৰ মানুহে তাক এটা কথা কৈয়ে ৰাখিলে যে তই চাকৰি কৰিব লাগিব, তই বিজনেছ কৰিব নোৱাৰ। আৰু আজি তাৰ বিজনেছমেন হোৱা আশা হৈয়ে থাকি গ'ল। আৰু তাৰ দেউতাকৰ ধন সম্পত্তি শেষ কৰি ইমান দিনলৈকে পঢ়া শুনা কৰিলে, মাত্ৰ এটা 3rd গ্ৰেড চাকৰিৰ কাৰণে দিন ৰাতি এক কৰি পঢ়ি আছে। তাৰ মা দেউতাৰ এটাই আশা, ডাঙৰ হৈ কিবা এটা কৰি সিহঁতৰ অভাৱ দূৰ কৰি। কিন্তু আজি সি একো কৰিব পৰা নাই। আৰু সি আজি 3 বছৰ ধৰি ইণ্ডিয়ান আৰ্মিত জইন কৰাৰ কাৰণে দিন ৰাতি এক কৰি কষ্ট কৰি আছে, কিন্তু সকলো সময়তে তেওঁ এটা বস্তুৱে ফেচ কৰি আছে, আৰু সেইটো হৈছে ৰিজেকশ্যন। আৰু এটা কথা কি জানা, ইহঁতৰ দৰে মোৰ সপোনবোৰো আধৰুৱা।
যোনটো তুমি নুবুজিবা। কি জানা, মই সঁচাকৈয়ে ভুল আছিলো। আচলতে তুমি মোক কেতিয়াও বুজিবই চেষ্টা নকৰিলা আৰু কেতিয়াও নকৰাও। সময়ে শিকালে জীৱনৰে গতি, বিচৰা জনোচোন আজি হ'ল সমাধি, বুজাবলে ওচোন নাই কোনো আজি, বিধাতাও যেন গ'ল মোক এৰি। সময়ে শিকালে জীৱনৰে গতি, বিচৰা জনোচোন আজি হ'ল সমাধি, অতীতৰ স্মৃতিবোৰে ঘূৰিলেও আমনি থাকিব লাগিব দুয়ো। তই এটা কাম কৰ, তই বাহিৰত যা। গাঁৱৰ মানুহে তাৰপিছত বেয়াকৈ লাগি গৈছে আৰু টকা পইচা চিন্তা কৰিব নালাগে, মইতো আছোৱেই। দেউতা, এটা কাম কৰোঁ নেকি, মাটি 1 বিঘামান বিক্ৰী কৰি দিওঁ আৰু মোৰ দোকানখনো বিক্ৰী কৰি দিওঁ। কিন্তু দোকানখন বিক্ৰী কৰিলে যেতিয়া ভাইটিয়ে চেলাৰী পাব, ভাল ইনকাম কৰিব, তেতিয়া আমিও কিবা এটা কৰি ল'ম। তুমি যোনটো ভাল বুজা আৰু। ইয়াত 5 লাখ আছে আৰু বাকী 5 লাখ মই একাউণ্টত দি দিম। আচ্ছা খুৰাদেউ, আপোনাৰ কাৰণে এইটো এটা সুখবৰ আছে। কি বা সুখবৰ? সুখবৰ মানে আকাশৰ চাকৰিটো হৈ গ'ল, কাগজ পাতিৰো কাম হৈ গ'ল। এতিয়া আকাশ 4 দিন পিছত যাবই লাগিব। চাবি পিছত পাহৰি নাযাবি, মিঠাই চিঠাই খুৱাব লাগিব। ঠিক আছে। খুৰাদেউ, আপোনাৰ সুখৰ দিন আহিলে আৰু। চব ঈশ্বৰৰ কৃপা। ভাইটি, অঁ দাদা, পিছে কালিতো তই যাবিয়ে। এজেণ্টজনৰ নাম্বাৰটো লোৱাচোন। দিছোঁ। ইয়াৰ পৰা গুৱাহাটীলৈকে যোৱাৰ পিছত এজেণ্টজনৰ লগত কণ্টেক্ট কৰি ল'বি, বাকী সিয়ে মেনেজ কৰি দিব। দে যাওঁ আৰু। দেউতা, মই আহিছোঁ। বাবা, ভালদৰে থাকিবি বাবা, ভালদৰে খোৱা বোৱা কৰিবি, কল কৰিব নাপাহৰিবি কিন্তু। যা। পঢ়া শুনা কৰিবি আৰু, বহুত বদমাচি কৰিলোঁ। এতিয়া কিবা এটা কৰ ভাই, বিয়া বাৰু কৰিছা আৰু এতিয়া ভাল হ, তোৰ দেউতাকৰ আশা পূৰণ কৰ।
জামাল ভাই ক্ষমা কৰিবা দেই। ডুবাইত গৈ আৰু ছাগল চুৰি নকৰিবা, মোৰ নিচিনা জামাল নপোৱা ক'তো। অস্তবেলিতিয়ে কৈ যায় গোপনে, অস্তবেলিতিয়ে কৈ যায় গোপনে, আকৌ আহিব প্ৰভাত ধৰাত, আকৌ আহিব প্ৰভাত। উপকাৰ কৰিবলৈ ওলাইছিলোঁ, ভাবিছিলোঁ সহায় কৰোঁ, কিন্তু উল্টা এনেকুৱা এটা বিপদত পেলাই দিলে মোক। না তো ফেমিলিৰ মানুহে এতিয়া মোক বিশ্বাস কৰি আছে, না তো গাঁৱৰ মানুহে। চবে কিবা কিবি কৈ থাকে মোৰ কথা বেয়াকে। বিশ্বাস কৰা, মই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰোঁ। মোক জাষ্ট ফচোৱাৰ কাৰণে কোনোবা এনেকুৱা কৰি আছে। তুমি মোক নতুনকৈ একো বুজাব নালাগে আকাশ। মই জানো তুমি এনেকুৱা জঘন্য কাম কেতিয়াও কৰিব নোৱাৰা। কিন্তু মানুহে এতিয়া মোক বেয়া বুলি ভাবে, চোৰ বুলি কয়। মানুহে যি কৈ ক'ব দিয়া, মানুহেতো ক'বয়ে ন। মানুহে কোৱাটোক মন নিদিবা। মই জানো তুমি কি, তুমি জানা তুমি কি। দেউতাই মোক ডুবাই পঠাই আছে। গাঁওখন এৰি, দাদাক এৰি, দেউতাক এৰি, তোমাক এৰি মোক যাবলৈ ইচ্ছা যোৱা নাই। কেতিয়াবা সময়বোৰ ইমান নিষ্ঠুৰ হৈ পৰে যে আমি নিবিচাৰিলেও কিছুমান কাম কৰিব লগা হয়। তুমি টেনশ্যন নল'বা আকাশ, তুমি ঘৰৰ সৰু ল'ৰা। ইমান দিনে যি ইচ্ছা তাকেই কৰি আহিলা। এতিয়া তুমি নিজৰ বাবে কিবা কৰা, এতিয়া ঘৰৰ বাবে কিবা কৰাৰ সময় আকাশ। তুমি এতিয়া একো চিন্তা নকৰিবা। তুমি চাবা, তুমি যেতিয়া ডুবাইৰ পৰা উভতি আহিবা, মানুহে সকলো পাহৰি গৈছে আৰু সকলোবোৰ নতুনকৈ আৰম্ভ হ'ব। তুমি নাকান্দিবাচোন। তুমি মোক এৰি ইমান দূৰ গুচি যাবা আৰু মই কিবা নাকান্দিম নেকি? মোৰ দুখ নালাগে। তুমি কান্দি নাথাকিবাচোন, মই আহি থাকিম নহয়। মই নাজানো মই কেতিয়া আহিম। এটা কথা দিব পাৰিবা, যেতিয়ালৈকে নাহোঁ মোৰ কাৰণে ৱেইট কৰিব পাৰিবানে? মই তোমাৰ বাবে সদায় ৰৈ থাকিম আকাশ। এতিয়া যাওঁ, দেউতাই চাগে মোক বিচাৰি আছে। তুমি ভালকৈ থাকিবা। যদি মিলে চাগে আমি আকৌ লগ পাম। আধৰুৱাকৈ তোমাক পাবলে নোখোজো, কিদৰে তোমাক পাহৰো। অবুজ মনক কেনেকৈ নুবুজাও, তুমি যে
আগৰ ভাৱনাই খেলি থাকে তোমাক পালে কিয় বেদনা বেদনা লাগে